Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰৰ যিটো নেকি প্ৰথম চেপ্টাৰ দ্য এডভেঞ্চাৰ অফ টোটো এই পাৰ্টটো দ্বিতীয় পাৰ্ট আলোচনা কৰিবলৈ লৈছো আমি প্ৰথম পাৰ্টত কিছু সংখ্যক কথা আলোচনা কৰিলো য'ত নেকি আমি টোটোনো কোন গ্ৰাণ্ডফাদাৰে টোটোকনো কেনেকে আনিলে ক'ৰ পৰা আনিলে তাৰ পৰা প্ৰাৰম্ভিক অৱস্থাত টোটোই কেনেকুৱা ধৰণৰ বিহেভ কৰিলে হেদিনাখন যিটো পৰিস্থিতি হ'ল অনাৰ পিছত এই গুটেখিনি কথা আমি গম পাওঁ তাৰ পিছৰ পৰা আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আহা আমি চাওঁ সো আমি আগৰ ভিডিঅ'টোত এই কথা ঠেক কৰিছিলো য'ত নেকি টোটোৰে যে এইখিনি যিটো হেৰি কৰিলে গুটেই যাৰ নাতিটোৰ যি স্কুলৰ ব্লেজাৰ আছিলে সেই ব্লেজাৰটোক টুকুৰা কৰি পেলালে কিন্তু সেই কথাত গ্ৰাণ্ডফাদাৰ হিমান চিন্তিত হোৱা নাছিলে কিন্তু টোটোয়ে যিটো কাণ্ড কৰিলে তাৰ প্ৰতি কিন্তু হেৰিয়ে কিন্তু নাতিয়ে খুব চিন্তা কৰিছিলে যে আইতাইনো কি ক'ব দেখিলে তাৰ পিছৰ পৰা কি হ'লনো চাওঁ আহা যেহেতু আমি জানিব পাৰিছো যে গ্ৰাণ্ডফাদাৰে অলপ পাৰফৰ্মেন্সটো টোটোৰ পাৰফৰ্মেন্সত ভালহে পাইছে আনন্দিত হোৱা নিচিনা লাগিছে তেতিয়া কৈছে গ্ৰাণ্ডফাদাৰ হি ইজ ক্লেভাৰ মানে বান্দৰটো চালাক চতুৰ said grandfather hey বুলি ক'লে given time I'm sure he could have tied two torn pieces of your blazer into a rope and made his escape from the window তেখেতে কৈছে মানে যিটো চতুৰালি কৰিলে হি ক'লে গ্ৰাণ্ডফাদাৰে ক'লে যে হি চালাক আছে দেই হি বহুত চালাক আছে যদি হি সময় পালেহেঁতেন তোমাৰ ব্লেজাৰটো যে হি টুকুৰা কৰিলে সেইখিনিক আকৌ জয়েন কৰি ৰছী বনাই লৈ পেলাই হি খিৰিকিৰে পলাই হাত হাৰিলেহেঁতেন তাৰমানে গ্ৰাণ্ডফাদাৰৰ মতে ইটো বহুত চালাক হি সময় নাপালে হি বহুত ট্ৰাই কৰিছিলে হি সময় নাপালে হি যদি সময় পোৱাহেঁতেন হি কি কৰিলেহেঁতেন হি টুকুৰা কৰি ৰখা যিটো ব্লেজাৰ আছে সেই ব্লেজাৰখিনি জয়েন কৰি হি বান্ধি হি ৰছী এটা বনাই লৈ পেলাই খিৰিকিৰে পাৰ হৈ গ'লহেঁতেন কিন্তু সময় নাপালে গতিকে গ্ৰাণ্ডফাদাৰে ইমপ্ৰেছ হৈছে বাৰু তাৰপিছত কি হৈছেগে হিজ প্ৰেজেন্স ইন দ্য হাউচ ষ্টিল আ চিক্ৰেট কিন্তু এই যে আনি ৰাখিলে বান্দৰটোক এই ঘৰটোত যিটো আইতাই নাজানে হেতুকে কৈছে আইতাই নজনা কথাটো এতিয়াও চিক্ৰেট হৈ আছে Toto was now transferred to a big cage. এটা ডাঙৰ পিঞ্জৰাত এটা ট্ৰান্সফাৰ কৰি দিবলগীয়া হ'ল টোটোক এনেকে টোটোক বান্ধি ৰাখিব পৰা নহ'ব এটো কি কৰিলে এতিয়া এটা ডাঙৰ এটা পিঞ্জৰাত ট্ৰান্সফাৰ কৰিলে ইন হিজ সাৰ্ভেন্টস কোৱাৰ্টাৰ মানে ককা দেউতাৰ এটা সাৰ্ভেন্ট কোৱাৰ্টাৰ আছিলে সাৰ্ভেন্ট কোৱাৰ্টাৰ মানে তেখেতৰ ঘৰত কাম কৰা মানুহে যিটো কোৱাৰ্টাৰত মানে সৰু ৰুম এটা আছে সেই ৰুমটোত থাকে আৰু সেই ৰুমটোত এতিয়া কিজানি সাৰ্ভেন্ট নাই সেই সাৰ্ভেন্ট কোৱাৰ্টাৰত এতিয়া জীৱ-জন্তুবোৰ থাকে গতিকে এটো এটা সেই সাৰ্ভেন্ট কোৱাৰ্টাৰটোকে এতিয়া এটা মানে জীৱ-জন্তু ৰখা জায়গা হৈ আছে হেতু চিৰিয়াখানা নিচিনা হৈ আছে যি মানে পিঞ্জৰাৰ নিচিনা হৈ আছে সেই পিঞ্জৰাটোলৈকে ট্ৰান্সফাৰ কৰি দিলে where a number of grandfather's pets live তাত মানে কেইবা সংখ্যকো গ্ৰাণ্ডফাদাৰৰ কিছুমান পোহনীয়া জন্তু অলৰেডি তাত থাকেই তাৰ মানে সেই ৰুমটো যিটো নেকি সাৰ্ভেন্টস হাউস যিটো আছে সাৰ্ভেন্টস কোৱাৰ্টাৰ যিটো আছে সেই কোৱাৰ্টাৰটোত বা সেই ৰুমটোত অলৰেডি কিছুমান জীৱ-জন্তু আগতে মানে ককাই আনি পেলাই সেই ৰুমটোত ৰাখিছিলে এতিয়ালৈকে তাৰ মানে প্ৰথমতে আনি ডাইৰেক্ট হেতু ৰুমলৈ লৈ যোৱা নাছিলে বেলেগ জায়গাত ৰাখিছিলে কিন্তু এতিয়া হেতু ৰুমলৈ লৈ আহা হ'ল আচ্ছা lived very sociably together তাত যিমানখিনি জীৱ-জন্তু আছে গুটেইখিনিয়ে সামাজিকভাৱে তাতে বাস কৰি আছিল তাৰ মানে সবই মিলিজুলি আছিল কি আছিল তাত চাওচোন তাত আছিল টৰ্টইজ আছিল টৰ্টইজ বুলি ক'লে আমি কি বুলি বুজি পাওঁ টৰ্টইজ বুলি ক'লে যিটো নেকি হেৰি হয় পানীত থাকে যে কছুৱা টৰ্টইজ বুলি ক'লে আমি কাছ বুজি পাওঁ যেটুক নেকি হিন্দীত কছুৱা বুলি কয় সো তাত এটা কাছ আছিলে
A pair of rabbits asile. Rabbits kole ki koba Ahmed? Hoha pohu. Duta hoha pohu asile. A tame squirrel asile. Ata pohonia squirrel asile. Kerketua koy ne ki koy? Squirrel jitu thake. Hey squirrel asile. Gilehiri jak koy Hindit. Aru for a while my pet got. Aru kisu homoyৰ কাৰণে মানে লেখকৰ যেটো নাতি মানে নাতি যেটো আছে সৰি ককাৰ যেটো নাতিৰ এটা ছাগলী আছে সেই ছাগলীটুকু তাতেই ৰাখে আৰু গুটেখিনি মিলি জুলি ৰাখে থাকে তা মানে সেই ৰুমটোত সাৰ্ভেন্ট কোৱাৰ্টাৰত এই এটা কছুৱা কোৱা এটা মানে হেৰি ৰেবিট কোৱা হহাপহু কোৱা ছাগলী কোৱা বা এই গিলেহেৰি কোৱা গুটেখিনি বস্তু মিলি জিলি একেলগে তাত ৰুমটোত থাকে এটা তাকু পাণ্ডৰটুকু এইটা টোটো যে যাক কোৱা হয় সেই টোটোকু সেই একেটা ঠাইত ট্ৰান্সফাৰ কৰি দিয়া হ'ল এটা হ'ল but the monkey would not allow any of his companion to sleep at night কিন্তু monkey ইমান দুষ্ট আছিল যে হি কোনো তাৰ লগৰ এটাকো ৰাতি শুবলৈ নিদিয়ে শান্তিত থাকিবলৈ নিদিয়ে তাৰমানে শুবলৈ নিদিয়ে কাকো শান্তি নিদিয়ে তাৰমানে বহুত অশান্তি কৰি থাকে আচ্ছা so grandfather কি কৰিলে who had to leave Dehradun next day না পিছৰ দিনা তাৰমানে এটা কি হ'লগে ৰাতিটো গোটেই ৰাতিটো এফালে এই গোটেই জীৱ-জন্তু কাও শান্তিমতে থাকিবলৈ নিদিলে পিছৰ দিনা ৰাতিপুৱা হেৰিয়ে কি কয় দেহৰাদুন যাবলগীয়া হ'ল গ্ৰাণ্ডফাদাৰ ককা মানে দেহৰাদুনত কিবা কাম আছে দেহৰাদুন বুলি ঠাই এডোখৰ আছে সেই ঠাইলৈ যাবলগীয়া হ'ল ট্ৰেইনত যাবলগীয়া হয় তেওঁ যাবলগীয়া হ'ল to collect his pension in Saharanpur মানে গৈ পিনে দেহৰাদুনৰ সাহাৰণপুৰত গৈ পিনে তেখেতৰ পেনশন ল'ব লাগে তেওঁ পেনশনধাৰী ব্যক্তি মানে চাকৰিৰ পৰা ৰিটায়াৰ হৈ যোৱাৰ পিছত চৰকাৰৰ তৰফৰ পৰা পেনশন পায় সেই পেনশন ল'বলৈ গৈ পিনে যাবলগীয়া হৈ আছিল সাহাৰণপুৰত so decided to take him along ভাবিলে যে এটা কাম কৰো এই বান্দৰটো ইয়াত থাকিলে আৰু উৎপাত কৰিব বান্দৰটোক লগতে লৈ যাওঁগে হেতু সিদ্ধান্ত হ'ল যে দেহৰাদুনত যাব যেতিয়া তেতিয়া লৈয়ে যাব লগত গৈ পিনে গতিকে হেতু হ'লগে unfortunately কি হ'লগে I could not accompany grandfather on that trip কিন্তু হ'ল কি দুৰ্ভাগ্যক্ৰমে লৰাজনে নাতিটোৱে তাৰ মানে গ্ৰাণ্ডফাদাৰৰ লগত সেই ট্ৰিপটোত যাব নোৱাৰিলে তাৰ মানে গ্ৰাণ্ডফাদাৰ অকলেই যাব লগিয়া হ'ল সাধাৰণতে তাৰ মানে হয়তো নাতি লৰাটো লগতে যায় কি জানি সেইকাৰণে কৈছে কথাটো যে মই কিন্তু দুৰ্ভাগ্যক্ৰমে হিদনাখন গ্ৰাণ্ডফাদাৰৰ সেই ট্ৰিপটোত যাব নোৱাৰিলো গল কোন ককা আৰু লগত বান্দৰটো গল বাৰু but he told me about it afterwards কিন্তু গোটেই জাৰ্নিটো যাত্ৰাটো কেনেকুৱা হ'ল হেতু বিষয় মোক পিছত জনালে গোটেই জাৰ্নিটো বিষয় যেতিয়া জনালে কি জনালে ন হেতু শুনা হা a big black canvas kit bag তাৰমানে এটা ডাঙৰ কেনভাস মানে ডাট কাগজৰ নিচিনা তেনেকুৱা থাকে এনেকুৱা ডাট আৰু মানে বক্সৰ নিচিনা এটা বেগ এটাত সেই বেগটোত কি কৰিলে was provide for Toto সেই ডাঙৰ মুনা এটা টোটোক দিয়া হ'ল এটা কেনভাসৰ বেগ বুলি ক'লে মানে আসলতে বেকাটেৰা নহয়গে আৰু তেনেকুৱা ধৰণৰ আমাৰ ডাট কাগজ দিয়া নিচিনা বক্স নিচিনা হৈ থকা এটা বেগ এটা এই টোটোৰ কাৰণে দিয়া হ'ল মানে টোটোকটো আৰু দেখাই লৈ যাব নোৱাৰে বান্দৰটোক কি কৰিলে এটা মুনাত ভৰাই পিনে লৈ গ'ল মুনাটো মানে বক্স টাইপৰ এটা মুনা ভৰাই লৈ গ'ল this with some straw at the bottom তাৰমানে সেই বেগটোৰ তলিত কেটামান অলপ ঘাঁ দি থলে হা became his new abode এতিয়া তাৰ নতুন ঘৰ হৈ গ'ল হেতু তাৰমানে অলপ ঘাঁটো তলত দি লৈছে তাৰ ওপৰত বান্দৰটোক ৰাখি লৈ পিনে বেগটো বন্ধ কৰি লৈ গৈছিল বাৰ when the bag was closed বেগটো যেতিয়া ক্লোজ কৰি দিয়া হয় বন্ধ কৰি দিয়া হৈছিল there was no escape বান্দৰটো কিন্তু পলাই যাব নোৱাৰে তেনেকুৱা ধৰণৰ সিস্টেম আছিল
বন্ধ কৰি দিলে বান্দৰটো পলাই যাব নোৱাৰে বাৰু টোটো কুড নট গেট হিজ হেণ্ডছ থ্ৰু দা অপেনিং টোটোৱে মানে এই অলপ মানে খোলা খোলা যেটো মানে থাকে মানে অকমান আৰু হেৰি থাকে একেবাৰে বন্ধ নহয় অকমান মানে মুকলি কিছুমান থাকে জালি নিচিনা সেইটো দি হি হাতটো উলিয়াব নোৱাৰে তাৰমানে তেনেকুৱা ধৰণৰ অৱস্থা আছিল যে টোটোৱে could not get his hand through the opening যেটো আছে হেতু দি পনে হাতটো বাহিৰলৈ উলিয়াব নোৱাৰে and the canvas was strong for him to bite his way through মানে আৰু canvasটো যেটো আছিল বেগটো আছিল হে বেগটোৰ যেটো canvas হেতু বহুত strong আছে হি কামুৰি পনে উলাই যাব নোৱাৰে সো তেনেকুৱা ধৰণৰ অৱস্থা আছিল his efforts to get out only had effect of making the bag roll হি যেতিয়া বেগৰ পৰা মুন্নাটোৰ পৰা উলাই আহিবলৈ চেষ্টা কৰে তেতিয়া কি কৰে হিটো উলাই আহিব নোৱাৰে হি হাতখিনি উলিয়াব বিচাৰিলেও হাতখিনিও উলিয়াব নোৱাৰে কামুৰিব বিচাৰিলেও হি কামুৰিব নোৱাৰে কিন্তু হি যেতিয়া উলিয়াবলৈ বিচাৰে তেতিয়া কি হয় এই বেগটো ৰোল কৰে roll about on the floor মানে হি বেগটো মানে মাটিতে পকাতে পাক খাই থাকে নিজে নিজে পাক খাই থাকে ঘুৰি থাকে হি যেতিয়া মানে উলাব বিচাৰে or occasionally jump into the air কিতেবা মাজে মাজে আকৌ বতাহতে জপিয়ায় হা সো এই বস্তুটো কি হল an exhibition হৈ পৰিলে attracted a curious crowd onlookers on the Dehradun railway platform Dehradun railway platformত মানুহে এটা মানে সাবলে কাৰণে এটা এক্সাইটমেন্টৰ বস্তু হৈ পৰিলে সবে সাবল ধৰিছে এটো কি বস্তু বেগটো ভিতৰত কি আছে ক'ব নোৱাৰে নিজে নিজে মাজে মাজে জপিয়াই উঠে আকৌ নিজে নিজে ইফালে ঘুৰি থাকে মানে হি যেতিয়াই মাজে মাজে বান্দৰটোৱে যেতিয়াই চেষ্টা কৰে পলাবলৈ ইফালে বাগৰে তো বেগটো লগে লগে বাগৰে যেতিয়া জপিয়াই বেগটো জপিয়াই গতিকে ৰেলৱে প্লেটফৰ্মত যিখিনি অনলুকাৰ মানুহ আছিল সিহঁতৰ কাৰণে এক্সিবিশন হৈ গ'ল মানে সাবলগীয়া এটা দৃশ্য হৈ গ'ল সকলোৱে আহি চাই আৰে এটো কি আছে এটো কি বস্তু সকলোৱে আহি খুব কিউৰিয়াস হৈ খুব উদ্বিগ্ন হৈ সাব ধৰিলে তা মানে হেতু এটা মেলা নিচিনা লাগি গ'ল বাৰু তাৰ পিছত কি হলগে Toto remained in the bag as Saharanpur তা মানে as far as Saharanpurলৈকে কিন্তু বেগতে থাকিলে টোটো তা মানে হি তোমাৰ এটো কি বুলি কয় দেহৰাদুনৰ পৰা গৈ পিনে একেবাৰে সাহাৰানপুৰলৈকে বেগৰ ভিতৰতে উলাব নোৱাৰে তাৰ ৰাস্তা নাই গতে হি বেগতে থাকিলে but while the grandfather was producing his ticket at the railway turnstile railway এটা turnstile আছে যত নেকি থিও হৈ মানে টিকেট দেখুৱা হয় তা মানে প্লেটফৰ্মৰ ওচৰতে এডখৰ জায়গা আছে যত নেকি মানে ৰেলৱে ট্ৰেইনৰ পৰা নামি পিনে টিকেট দেখাব লাগে টিটি জনক সো হেতুকে আমাৰ হেৰি কয় ৰেলৱে টাৰ্ণ বুলি কোৱা হয় টাৰ্ণ ষ্টাইলত যেতিয়া ৰেলৱে টিকেট দেখাবলৈ যেতিয়া লৈছিলে মানে টিকেটটো উলিয়াই দেখাবলৈ লৈছে টোটো সাডেনলি পক হিজ হেড আউট হঠাৎ হি একদম তাৰ মূৰটো উলিয়াই দিলে তাৰ মানে ইমান দেৰি হি বেগত কাৰিকৰি কৰি আছিল বেগটো সিগি পেলালে বা কিবা কৰিলে কৰি পিনাই হিমান সময় নোৱাৰিলে ক'বলৈ কিন্তু জিটো সময়ত হি টিকেট দেখুৱাব লৈছে ডিঙিটো উলিয়াই দিলে মূৰটো উলিয়াই দিলে আচ্ছা সাডেনলি যেতিয়া হঠাৎ উলিয়াই দিলে the bag out of the bag beggar bole and given that ticket collector was white green ha aru eta mane ticket collector jijon manu asile tak mane bhoy khwai dile white green eta di dile ta mane enokwa heri koi uliai dile murtu lagol mane ticket collector mane potokke bhoy pai gol aru to ki bostu aru khopkai mane khub mane bhoy khwai dile aru ticket collector jonok bar tar bisot ki holge ticket collector jone bhoy khai gol jodiu the poor man was taken aback মানে ভয় খাই গল বহুত ভয় খালে কিন্তু খালে যদিও হি আকো নিজকে সংযোগ কৰিলে তা মানে টিকেট কালেক্টৰ জন টিটি জনে আকো নিজকে যেনে তেনে হি সংযত কৰি সাহস গুটাই লৈ পিনে উইথ গ্ৰেট প্ৰেজেন্স অফ মাইন্ড হি কিন্তু এটা উপস্থিত বুদ্ধি খটাই দিলে টিকেট কালেক্টৰ জনে উপস্থিত বুদ্ধি এটা খটাই দিলে কি বুলি কলে and much to
গ্ৰাণ্ডফাদাৰ এনয়ন্স আৰু সেই কথাটো এনেকুৱা কাম এটা কৰিলে যিটো নেকি গ্ৰাণ্ডফাদাৰৰ বহুত খং উঠাই দিলে আৰু সেইটো হৈছে হি ক'লে ছাৰ হি ছেড ছাৰ ইউ হেভ এ ডগ উইথ ইউ আপুনি আপোনাৰ লগত কুকুৰ লৈ আহিছে ইউ উইল হেভ টু পে ফৰ ইট একৰ্ডিংলি চ' কুকুৰৰ কাৰণেও ভাড়া দিব লাগিব সেই বুলি ক'লে এই কথাটোৱে তাৰমানে গ্ৰাণ্ডফাদাৰৰ বহুত খং উঠাই দিলে তাৰমানে কেনেকুৱা কথা হ'লগৈ বান্দৰ বুলি দেখিছে টিকেট কালেক্টাৰে ডেফিনেটলি কিন্তু টিকেট কালেক্টাৰে যে ভয় খাই গ'ল ভয় খোৱাৰ ফলত তাৰ খঙো উঠিলে আৰু খং উঠাৰ কাৰণে সি তাৰমানে এটা প্ৰতিশোধ লোৱাৰ নিচিনা কাম কৰিলে সি দেখিলে বান্দৰ হয় কিন্তু সি কৈছে আপুনি কুকুৰ লৈ আহিছে আপুনি কুকুৰৰ কাৰণে পইচা দিব লাগিব টিকেট কালেক্টৰে ক'লে বাৰু ইন ভেইন গ্ৰাণ্ডফাদাৰ টেক ট'টো আউট অফ দ্য বেগ মানে এনেকুৱা ধৰণৰ হ'ল যে ই আকৌ গ্ৰাণ্ডফাদাৰেতো কৈছে এইটো কুকুৰ নহয় এইটোতো হয় হেৰিহে বান্দৰহে হয় সি কি কৰিলে বান্দৰটোক বেগৰ পৰা উলিয়াইও দেখালে কিন্তু ইন ভেইন কোনো কামত নাহিলে উলিয়াই দেখালেও যদি কোনো লাভ নহ'লগৈ ইন ভেইন ডিড হি ট্ৰাই টু প্ৰুভ ডেট মাংকি ডিড নট কোৱালিফাই এজ এ ডগ বহুত চেষ্টা কৰিলে বুজাবলৈ ব্যৰ্থতে বহুত দেৰি চেষ্টা কৰিলে যে বান্দৰ এটা কুকুৰৰ দৰে কোৱালিফাই নহয় বান্দৰ কুকুৰৰ দৰে মানে যোগ্য নহয় বুলি বহুত চেষ্টা কৰিলে বুজাবলৈ কিন্তু কোনো লাভ নহ'ল ইভেন এজ এ কোৱাড্ৰপ মানে কোনো পধ্যে সি সেই কথাটো মানিয়ে নল'লে ইভেন এজ এ কোৱাড্ৰপ তাৰমানে সি তাৰমানে কুকুৰো নহয় আৰু এটা কোনো চাৰিঠেঙীয়াও নহয় কোৱাড্ৰপ মানে চাৰিঠেঙীয়া যিটো বস্তু যিখিনি জন্তু চাৰিঠেঙীয়া বান্দৰ চাৰিঠেঙীয়া নহয় দুইঠেঙীয়া নিচিনাই হয় আচলতে দুটা ওপৰৰ সেইটো হাত বুলি কনচিডাৰ কৰা হয় কিন্তু চাৰিঠেঙীয়া নহয় তাৰমানে বেলেগ যেনেকৈ চাৰিঠেঙীয়া জীৱ জন্তু তেনেকুৱা নহয় বুলি সি বহুত চেষ্টা কৰিলে কিন্তু কোনো লাভ নহ'লগৈ তাৰপিছত কি হ'ল ট'টো ৱাজ ক্লাছিফাইড আ ডগ ট'টোক কিন্তু কুকুৰ হিচাপেই ক্লাছিফাই কৰা হ'ল পৰিগণিত কৰা হ'ল and by the ticket collector দ্বাৰা and 3 rupees was the sum handed over as a fare 3 টকা ফাইন দিবলগীয়া হ'ল যথেষ্ট টকা তাৰমানে 3 টকা ফাইন দিয়া মানে যথেষ্ট টকা ফাইন দিবলগীয়া হ'ল তাৰ কুকুৰ এই টটোটো কিনি আনোতেই 5 টকা দি কিনি আনিছিলে আৰু 3 টকা ফাইন দিয়া মানে বহুত টকা সি ফাইন দিবলগীয়া হ'লগৈ আৰু সেইকাৰণে তই ককাৰ বহুত খং উঠিছিল উপায় নাই দিবলগীয়া হ'লগৈ দিলে আৰু তাৰপিছত কি হ'ল দ্য গ্ৰাণ্ডফাদাৰ টু গেট হিজ অ'ন বেক তাৰমানে হেৰি কৰিলে যাতে মানে তাৰ যিটো হেৰি হয় জাষ্ট টু গেট হিজ অ'ন বেক যিটো দিলে সেইটো ঘূৰাই পাবলৈ কাৰণে টুক ফ্ৰম হিজ পকেট আৱাৰ পেট টৰ্টৰিজ তাৰমানে এতিয়া গম পোৱা গ'ল পকেটৰ ভিতৰত আকৌ তেখেতে সৰু এটা যিটো হেৰি টৰ্টৰিজ যিটো কয় কছুৱা যিটো কয় কাছও লৈ গৈছিলে সি সেই কাছটো উলিয়াইও দেখালে খঙত তাৰমানে ককাই পকেটৰ ভিতৰত সোমাই দিছিলে কাছটো উলিয়াইও দেখালে হেৰিক টিটিজনক এণ্ড ছেড আৰু ক'লে হোৱাট মাষ্ট আই পে ফৰ দিছ মই এইটোৰ কাৰণে কি দিব লাগিব আৰু 3 টকা ভৰিলোঁ আৰু কিমান লাগে মই আৰু এটা আনিছোঁ এইটো কুকুৰ হয় নেকি চাচোন এইটোৰ কাৰণে কিমান দিব লাগিব সেইটো উলিয়াই দেখালে তাৰপিছত কৈছে চিন্স ইউ চাৰ্জ ফৰ অল এনিমেলছ যিহেতু তই মানে চব জীৱ জন্তুৰ কাৰণে চাৰ্জ কৰিছ কাৰণ বান্দৰৰ কাৰণে চাৰ্জ কৰাটো উচিত নাছিলে তোৰ কিন্তু তই যিহেতু চাৰ্জ কৰিছ চ' এইটোও ইয়াৰ কাৰণে কিমান লাগিব ক সেই বুলি ক'লে সুধিলে দেই তেতিয়া দ্য টিকেট কালেক্টাৰ লুকড ক্ল'জলি টিকেট কালেক্টাৰে কিন্তু কি কৰিলে একদম ভালকৈ চালে যিটো টৰ্টইজ যিটো নিছিলে সেইটো ভালকৈ চালে এট দ্য টৰ্টইজ and prodded it with his forefinger তাক আকৌ আঙুলিৰ টিপটো দি এনেকৈ কৰি চালে মানে খুটিয়াই চোৱাৰ নিচিনাও চালে gave grandfather a please মানে গ্ৰাণ্ডফাদাৰক আনন্দ দিলে আৰু triumphed looked আৰু এনেকুৱা এটা চাউনি দিলে যেন তেখেতে বহুত জিকিলে আৰু
মানে টিকেট কালেক্টৰজনে মানে যেন ভালকে পৰীক্ষা নিৰীক্ষা কৰিছে কৰি লৈ মানে একদম শান্তভাৱে এটা হাঁহি মাৰি মানে এনেকুৱা ধৰণৰ এটা এটিটিউড দেখালে যে তেখেতে উইনাৰ যে তেনেকৈ কৰি পিনে কৈছে said no charge নালাগে নালাগে ইয়াৰ কোনো চাৰ্জ নালাগে ইট ইজ নট এ ডগ এইটো কুকুৰ নহয় ইয়াৰ কাৰণে কোনো ধৰণৰ চাৰ্জ নালাগে সো হেতু পৰিস্থিতি হলগে ট্ৰেইনত এটো ঘটনাই হয় যেটো ঘটনাই নেকি তেখেতক অশান্তি দিয়ালে যে ট্ৰেইনত তেখেতক লৈ পিনে গোটেই ৰাস্তাটোত হি গল মূৰটো ভিতৰত ৰাখিয়ে গল উলাই যাব নোৱাৰিলে কিন্তু উলালেও এনেকুৱা এটা মুহূৰ্তত যতিকে সেই টিকেট কালেক্টৰ সন্মুখতে উলিয়ালে বেলেগ জায়গাত উলালেও ইমানটা প্ৰবলেম নাছিলে কিন্তু সেই টিকেট কালেক্টৰকে ভয় খুৱাব পালে আৰু হি কোনে ফাইন কাটি দিলে বান্দৰ এনেকুৱা বান্দৰ যত নেকি নালাগে তাতে উলাই গল হি হেতু হলকে তাৰ পিছত এটা বেলেগ এটা হেৰিলে গুছি গলাকো when Toto was finally accepted by grandmother মানে এতিয়া কি হল এই পিছতে কিছুদিন পিছত যিকি নহক কেইদিনমান পিছত বা জেনেকে হক গ্ৰাণ্ডমাকে এটা অলৰেডি মানে একসেপ্ট কৰিলে মানে প্ৰথম অৱস্থাত জেনেকে যি নকৰ ক'ব নোৱাৰো কি কৰিছে নকৰিছে কাহিনীটো হিটো কাৰণে মানে গ্ৰাণ্ডমাদাৰ আইতাই এটা মানে এই টোটোকো মানে গ্ৰহণ কৰি ললে মানি ললে যে আমাৰ ইয়াৰ ঘৰটোত আৰু এটা জীৱজন্তু বা আৰু এটা জন্তু আছে হেতু হৈছে টোটোকো গ্ৰহণ কৰি ললে তেতিয়া কি হি was given a comfortable home in the stable তাক তা মানে ষ্টেবলত যেটো থাকে ষ্টেবল বুলি কলে ঘোৰাৰ থকা ঠাইত ষ্টেবল বুলি কয় তাতে এটা তাক ধুনিয়া জাগা আৰামদায়ক এটা জাগা দিলে থাকিবলে where he had for a companion the family donkey nana তাত তা মানে নানা বুলি এটা পৰিয়াল আছে মানে ফ্যামিলি আছে গাধৰ ফ্যামিলি আছে ডাংকি মানে গাধ তাই মানে হেৰিয়ে কি ককাই মানে গাধও ৰাখে এটা ককাৰ গাধৰ মানে ডাংকি ৰাখাৰ কাৰণে এটা হেৰিও আছে আস্তাবলো এটা আছে আস্তাবল বুলি কয় আস্তাবল আছে সেই আস্তাবলটোত মানে কমফৰ্টেবল জায়গা এটা দিয়া হল তাক ৰাখিবলৈ কাৰণে বান্দৰটোকো ৰাখিবলৈ কাৰণে আচ্ছা on the Toto's first night প্ৰথম ৰাতি যেতিয়া মানে ষ্টেবল বা আস্তাবলত যে কথা বলে in the stable grandfather paid him a visit to see if he was comfortable grandmother আকৌ মানে grandfather মানে মাজে মাজে গৈ চাইছে যে হি কমফৰ্টেবল আছে নে নাই আৰামত আছে নাই হি ভিজিট মাজে মাজে চাই তে কি দেখিলে টু হিজ সাৰপ্ৰাইজ grandfather আচৰিত হৈ গৈছে হি ফাউন্ড নানা মানে হৈছে ডাংকিটো without apparent cause কোনো কাৰণ নোহোৱাকে pulling her halter and trying to keep her head as far as possible from the bundle of hay মানে এনেকুৱা ধৰণৰ কৰি আছে হি তা মানে মূৰটো একফালে টানি দি আছে যিমান চেষ্টা হয় খেৰ ৰাখিছে খেৰটোৰ পৰা আতৰাই ৰাখিবলৈ মুখটো আতৰাই ৰাখিবলৈ টানি আছে ৰাখিবলৈ চেষ্টা কৰি আছে তা মানে বান্দৰ নানায়ে কি কৰিছে নানায়ে বেষ্ট টানি আছে হেল্টাৰ বুলি কলে যে হেল্টাৰ মানে এই মানে কুকুৰ সুকুৰক মানে বান্ধিবলৈ কাৰণে এডখৰ পিন্ধাই দিয়া হয় মানে বুকুৰ ওপৰত পিঠিটো দি বুকু দি পিনে এডখৰ বান্ধি থোৱা হয় ৰছীৰ নিচিনা এডখৰ হেতু হেল্টাৰ বুলি কয় তাৰ মানে কুকুৰক তেনেকে ৰাখি দিলে সেই তাতে কুকুৰটোক বান্ধি ৰাখি দিয়া হয় তেনেকে ৰাখা হয় ঘোৰাকো তেনেকে পিঠি দখৰৰ পৰা বুকু দখৰলৈকে বান্ধি দিয়া হয় হেতু হেল্টাৰ বুলি কয় সো হেইটো কি হয় হেল্টাৰটো টানি আছে কোনো এপাৰেন্ট কাৰণ নাই কিবা কাৰণ থাকিবলে কিন্তু হেল্টাৰটো টানি আছে কেলে টানি আছে ক'ব নোৱাৰে তা মানে দেখিছে আসলে হেল্টাৰটো টানি আছে trying to keep her head as far as possible from the bundle of hay মানে খেৰৰ যেটো বান্ডল আছে খেৰৰ বান্ডলৰ পৰা তাৰ মাথাটো যাতে গৈ নাপায় তেনেকে কৰি আছে তা মানে যিমান চেষ্টা কৰে যাতে মানে হেফালে যাতে মূৰটো যাতে তাৰ নে যায় হে বুলি চেষ্টা কৰি আছে হি আচৰিত হৈছে কেলে এনেকা কৰি আছে বাৰু grandfather gave Nana a slap across her haunches তেতিয়া তেনেকুৱা কৈ থকা কাৰণে কি কৰিলে grandfather গৈ পনাই তাৰ মানে ভৰিৰ ফালে এক সৰ লগাই দিলে মানে মৰমতে মাৰিছে তেনেকে জোকে মাৰা নাই এটা সৰ এটা লগাই দিলে and he jerks back তেতিয়া সৰটো মাৰি যাওঁতে হি জুকাৰি পিছফালে আহিলে dragging Toto with her তেতিয়া দেখিলে লগতে এটা মানে টোটোও আহি গৈছে তাৰ লগতে হি পিছফালে যেতিয়া আহিলে মানে
বান্দৰটোৰ লগত ট'টো টান খাই আহিছে মানে ট'টো আহিছে সি পিছফালে আহি গ'ল আৰু ট'টো লগত আহিছে তাৰমানে তেতিয়া দেখিলে হি হেড ফাষ্টেণ্ড অন হাৰ লং আৰ্ছ উইথ হিজ শাৰ্প লিটল টিথ দেখিলে তাৰমানে সি কেলে সেই কামটো কৰি আছিলে যে ট'টোৱে কি কৰিছে ডাংকিটোৰ যিটো কাণত কামুৰি আছিলে কামুৰি টানি আছিলে মানে সেইটো দেখা নাই পোৱা প্ৰথমতে সেইটো কাৰণে সি মানে এনেকৈ ঘাঁহৰ ফালে মুখ কৰিব নাই এনেকৈ টানি আছিলে তাক মানে আচলতে সেইটো টানি থকাটো আছিলে বান্দৰে তাক কাণত ধৰি টানি আছিলে বান্দৰে কি কৰিছে তাৰ একদম দাঁতেৰে শাৰ্প জোঙা দাঁতেৰে কি কৰি আছিলে এই দীঘল যে তাৰ হেৰি আছে এই কাণ আছে কাণবোৰক ধৰি পিনে দীঘল কাণবোৰক ধৰি পিনে কামুৰি পিনে টানি আছিলে আৰু এইফালে যেতিয়া সি মানে ককাই যেতিয়া ভৰিটোত যেতিয়া এক্সৰ মাৰিলে সি যেতিয়া পিছফালে আহি গ'ল এই মানে টান খাই সিও আহিলে মানে গতিকে তাক বহুত কষ্ট দি আছে তাৰ বান্দৰটোক বা গাধটোক বহুত কষ্ট দি আছে তাৰমানে হেৰি টানি দাঁতত কামুৰি দাঁতে দি পিনে কাণটো টানি আছিলে চ' তেনেকৈ বহুত কষ্ট দি আছিলে ট'টো এণ্ড নানা নেভাৰ বিকেম ফ্ৰেণ্ডছ গতিকে দেখা গ'ল যে তেওঁলোকে এটা কেতিয়াও দুয়োটাই মিলি কেতিয়াও থাকিবলগীয়া নোৱাৰা হ'ল মানে ট'টো আৰু নানা দুটা একেলগে কেতিয়াও ৰাখিব নোৱাৰা হ'ল সিহঁতি ফ্ৰেণ্ড কেতিয়াও নহ'ল বন্ধু কেতিয়াও নহ'ল এনেকুৱাই ধৰণৰ তাৰমানে কাণ্ড চলি আছিলে মানে নানাক কি কৰে ট'টোৱে তাৰ কাণত ধৰি কামুৰি পিনে টানি থাকে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ থাকিবলৈ ধৰিলে চ' আজিলৈ আমি আমাৰ ক্লাছটো ইয়াতে সামৰিছোঁ আমি ইয়াৰ পিছৰ যিখিনি পাৰ্ট আছে সেইখিনি আমি পিছৰ ভিডিঅ'ত দি থাকিম তোমালোকে চাই থাকিবা আজিতে ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ টুডে